নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত মঙলবাৰৰ কাৰণে। চ' আজি সোমবাৰৰ দিনটোত মাৰ্কেটটো কেনেকৈ মুভ কৰিলে প্ৰথমতে আমি চাই লওঁ। আজি যদি আমি চাওঁ ওৱান ডে টাইম ফ্ৰেমত এতিয়া আজি কেনেকৈ ক্লজিং দিছে, তো মাৰ্কেটটো আপোনালোকে দেখা পাইছে চাগে ইয়াতে এটা গ্ৰীণ ডজি টাইপৰ কেণ্ডেল মাৰ্কেটে বনাইছে আৰু এইটো কেণ্ডেল কাইলৈ আমি একচুৱেলি গম পাম কি এইটো এটা মানে যোনটো মাৰ্কেটে এটা ট্ৰেণ্ড ইয়াতে যোনটো ফৰ্মেশ্যন কৰি আছিলে, এইটো যদি আপোনালোকে ইয়াতে চাই মই 5 মিনিটছতে দেখাইছোঁ তেতিয়া ভালকৈ দেখা পাব যে ট্ৰেণ্ড এটা মাৰ্কেটে ইয়াতে ফ'ল' কৰি আছিলে তলৰ ফালে। ঠিক আছে, এতিয়া মাৰ্কেটে যিহেতু তলৰ ফালে ট্ৰেণ্ডটো ফ'ল' কৰি আছিলে, কিন্তু ইয়াতে কি কৰিলে মাৰ্কেটে আজি অলপমান হ'লেও ওপৰত মাৰ্কেটে ইয়াতে ক্লজিং দিছে আৰু এটা পেটাৰ্ণ বনাইছে। যদি আপোনালোকে চাই ইয়াতে যোনটো আমি হেড এণ্ড শ্ব'ল্ডাৰ বুলি কওঁ, ঠিক আছে, এইটো এটা হেড এণ্ড শ্ব'ল্ডাৰ কাইণ্ড অফ পেটাৰ্ণ বনাইছে। এতিয়া কাইলৈ আমি গম পাম যে এইটো যোনটো এটা ওপৰলৈ গ'ল মাৰ্কেটটো, এইটো পুলবেক হয়নে নে এইটোত মানে ট্ৰেণ্ড ৰিভাৰ্চেল ইয়াতে হয়, সেই বস্তুটো আমি কাইলৈ গম পাম। এতিয়া এনেকৈ মাৰ্কেটে আজি মুভ কৰিছে। প্ৰথমতে যদি আপোনালোকে চাই ইয়াতে এটা ৰাতিপুৱাই মাৰ্কেটে ইয়াতে এটা ট্ৰেপ কৰিছিলে একচুৱেলি চেলাৰ্ছবিলাকক। এইখিনি পইণ্টত যোনটো ল' আছিলে প্ৰিভিয়াছ ডে ল', এই প্ৰিভিয়াছ ডে ল'টো যেতিয়া ব্ৰেক হৈছিলে, এইটো ব্ৰেক হোৱাৰ পিছতে মাৰ্কেটে কমপ্লিটলি এটা মানে ট্ৰেপ মাৰ্কেটে কৰি ওপৰলৈ ইয়াতে লৈ গ'ল। ঠিক আছে, চ' এইটো ট্ৰেপ আছিলে যোনবিলাকে চেলাৰ্ছবিলাক ইয়াতে ফচিছিলে। ঠিক আছে, এতিয়া আমি কাইলৈৰ দিনটো কেনেকৈ প্লেন কৰিম সেইটো আমি চাই লওঁ। এতিয়া চাওক, আজি যোনটো ল' আছিলে, মই যদি 15 মিনিটত চাওঁ, মই যেনেকৈ আপোনালোকক ক'লোঁ যে ট্ৰেণ্ডটো বিয়েৰিছ হৈ আছিলে ৰিচেণ্ট 2 ডেইজৰ পৰা, অলমষ্ট দুদিনৰ পৰা ইয়াতে বিয়েৰিছনেছ এটা দেখা পাইছিলোঁ। এতিয়া এইটো যোনটো ব্ৰেকডাউন আছিলে ইয়াৰ পৰা আছিলে, যদি আপোনালোকে দেখা পাইছে এইটো এটা ছাপৰ্ট আছিলে, এই ছাপৰ্টটো এটা ব্ৰেকআউট কৰিছিলে, ৰিটেষ্ট লৈ পেলাই ইয়াতে আহিছিলে। কাইলৈৰ দিনটোত বহুত ইম্পৰ্টেণ্ট হ'ব, যদি বেংক নিফটিয়ে ইয়াতে যদি মাৰ্কেটটো ফ্লেট খুলি যদি ইয়াতে আৰু অলপ কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেকআউট কৰে, এই লেভেলটো যদি ব্ৰেকআউট কৰে 5 মিনিটছত যদি ক্লজিং দিয়ে, তেনেহ'লে আমি ইয়াতে এটা ট্ৰেড পাঞ্চ কৰিব পাৰিম আৰু ট্ৰেডটোত আমাৰ টাৰ্গেট কিমান থাকিব, টাৰ্গেট ইমানলৈকেও আমি ল'ব পাৰিম যদি ইয়াতে কনচলিডেশ্যন হয়। মানে এনেকুৱা নহয় কি ৰাতিপুৱা খুলিয়ে ফাৰ্ষ্ট কেণ্ডেলডাল যদি মাৰি দিয়ে তেতিয়া হ'ব পাৰে কি এইটো ট্ৰেপ হৈ যাব পাৰে। যেনেকৈ আজি চাওক যে 5 মিনিটছত মই যেনেকৈ দেখালোঁ আপোনালোকক, যে ইয়াতে ৰাতিপুৱাই যেতিয়া এইটো ব্ৰেক কৰিলে ল'টো ট্ৰেপ কৰিছে তাৰপিছত। ঠিক আছে, তো সেইকাৰণে ইয়াতে এইটো চাই ল'ব যে অলপ যদি কনচলিডেট কৰে দুডাল তিনিডাল কেণ্ডেল, তাৰপিছত যদি ব্ৰেকআউট কৰে তেতিয়াহ'লে ইয়াতে চান্সেছ আছে, বিকজ আজি ওপৰত গৈছে মাৰ্কেটটো, কনচলিডেট কৰিছে, ওপৰত ব্ৰেকআউট দি দিলে এইটো হ'ব পাৰে এইটো যোনটো ট্ৰেণ্ড আছিলে এই ট্ৰেণ্ডটো ৰিভাৰ্চেল ইয়াতে হৈ যায়। ঠিক আছে, এতিয়া ছেকেণ্ড কথাটো হ'ল কি, যদি মাৰ্কেটটো যদি ওপৰলৈ নাযায়, মানে ক'ব পাৰে কি গেপ ডাউন খুলি গ'ল, তেতিয়াহ'লে এটা লেভেল আমাৰ তাত এইটো আছে, এই লেভেলটো দেখিছে আগতেও ছাপৰ্ট আছিলে, এইটো আকৌ আজি ছাপৰ্ট লৈছিলে। এইটো লেভেলৰ তলত আমি চেলিঙৰ কাৰণে যাব পাৰিম, যে মাৰ্কেটটো যদি অলপ গেপ ডাউন খুলি কনচলিডেট কৰে ইয়াত কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেক কৰে, তেতিয়া আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো আজিৰ ল'টো হ'ব, আজিৰ ল'টো আমাৰ ফাৰ্ষ্ট টাৰ্গেট, আৰু ছেকেণ্ড টাৰ্গেটটো হ'ব এইটো, ছেকেণ্ড টাৰ্গেটটো 51,930। ঠিক আছে, এইটো হিচাপত কাইলৈ আপোনালোকে ইজিলি প্লেন কৰিব পাৰিব। আৰু যদি বোলে গেপ আপ ডাঙৰ খুলি যায়, তেতিয়াহ'লেও ইয়াতে মানে এগেইনষ্ট দ্য ট্ৰেণ্ড ট্ৰেড নকৰিব, মানে মই কি কৈ আছোঁ, এগেইনষ্ট ট্ৰেড নকৰিব। গেপ আপ যদি খোলে মানে আপছাইডৰ কাৰণে ইয়াতে ট্ৰেড কৰিলে আপোনালোকৰ কাৰণে বেছি ফাইদা হ'ব। যদি ওপৰত খোলে মাৰ্কেটটো গেপ আপ খুলি পেলাই ইয়াতে আহিব দিব, ইয়াত যদি ছাপৰ্ট দেখায়, ইয়াত ছাপৰ্ট ল'লে আমি আকৌ যোনটো লাষ্ট উইক কৰিছিলোঁ যে বাই অন ডিপ, সেই বাই অন ডিপটো আমি ইয়াতে প্লেন কৰিব পাৰিম। ঠিক আছে, যদি আমাক ছাপৰ্ট ইয়াতে দেখায়, এনেকুৱা নহয় কি ৰেণ্ডামলি আমি কৰিম। মাৰ্কেটটো যদি তললৈ আহি যায়, এইখিনি পইণ্টত আপোনালোকে একো কৰিব নোৱাৰে, ইয়াতে ৱেইট কৰিব। যদি মাৰ্কেটটো গেপ আপ খুলি তললৈ আহে ডাইৰেক্ট, তেতিয়া এইটো লেভেলত কি কৰিব এইটো আপোনালোকে চাব লাগিব। যদি বুলিছনেছ দেখায় এটা আমি আকৌ বুলিছ ট্ৰেডো ল'বলৈ প্লেন কৰিব পাৰোঁ, নহ'লে এইটো ব্ৰেক কৰিলে আমি তলৰ চাইডে প্লেন কৰিম। ঠিক আছে, এনেকৈ কাইলৈ আমি বেংক নিফটিত গম পাম যে ট্ৰেণ্ড যোনটো আছে, এই যোনটো ট্ৰেণ্ড এটা যে ফৰ্মেশ্যন হৈ আছিলে, এইটো ট্ৰেণ্ডটো ৰিভাৰ্চেল হ'ব নেকি কাইলৈ। বিকজ মই আপোনালোকক দুটা বস্তু দেখালোঁ যে মাৰ্কেটটো এইখিনি জেগাত এইটো ইম্পৰ্টেণ্ট লেভেল আছিলে যোনটোৰ পৰা ব্ৰেকডাউন দিছিলে, হয়নে? তো এইটোৱে এতিয়া আমাৰ কাৰণে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব, যোনটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট আছিলে আগতে। এতিয়া ছেকেণ্ড কথাটো হ'ল কি, ইয়াতে তাৰ লগতে এটা আমাক যোনটো আমি বুলিছ পেটাৰ্ণ হিচাপে ইয়াতে কওঁ, এইটো হৈছে আপোনালোকৰ হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ। তো হেড এণ্ড শ্ব'ল্ডাৰ ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ, ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ যেতিয়া তলত বনে, তেতিয়া ওপৰ চাইডে ব্ৰেকআউট হোৱাৰ চান্স থাকে। ঠিক আছে, চ' এইটো হিচাপত কাইলৈ প্লেন কৰিব। এতিয়া নিফটি 50টো আমি চাওঁ। নিফটি 50ত এটা ডিফাৰেঞ্চ আপোনালোকে দেখা পাইছে চাগে যে কেণ্ডেলডাল ওৱান ডে টাইম ফ্ৰেমত এইটো মানে বিয়েৰিছনেছ, ইনফেক্ট যদি আমি চাওঁ প্ৰিভিয়াছ ডেটে এডাল যি এনেকুৱা টাইপৰ মানে নিগেটিভ কেণ্ডেল বনাইছিলে, হেমাৰ টাইপৰ কেণ্ডেল, কিন্তু আজি আপোনালোকে চাওক এইটো অলমষ্ট পুৰাই ইয়াতে
ইয়াতে ৰিকভাৰী হৈ গৈছে ঠিক আছে তো বেংক নিফটিত যোনটো আমি দেখা পাইছিলোঁ যে এইটো ৰিট্ৰেচমেণ্ট হ'ব পাৰে নিফটিত লাগিছে কি এইটো ৰিট্ৰেচমেণ্ট নহয় এইটো চিধা মাৰ্কেটে লৈ গৈছে ঠিক আছে কিন্তু ইয়াৰ পৰাও মাৰ্কেটটো ফ'ল' হ'ব পাৰে বিকজ মাৰ্কেটটো গ'ল কৰলৈকে চিধা চিধি অলমষ্ট হাইটোলৈকে আৰু হাইটোৰ পৰা অলপমান ইয়াতে বিয়েৰিছনেছ আমাক দেখাইছে দুডাল তিনিডাল কেণ্ডেল লাষ্টৰ তো এতিয়া কথাটো হ'ল কি কাইলৈ আমি গম পাম নিফটিটো যে নিফটিটো আমি ট্ৰেড কৰিব পাৰিম যদি নিফটি কাইলৈ এই যোনটো অল টাইম হাই ওচৰত আজি যোনটো হাই বনাইছে এইখিনি হাই যদি কাইলৈ যদি ব্ৰেক কৰে বোলে গেপ আপ খুলিব আজি ক্লজিংটো ক'ত দিছে 24,141 24,141ৰ অলপ যদি গেপ আপ খোলে মাৰ্কেটটো আৰু কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়াহ'লে আমি এইটো গম পাম যে নতুন অল টাইম হাই কাৰণে মাৰ্কেট ইয়াতে গৈ আছে তেতিয়া আমি অল টাইম হাই ওপৰত আমি যদি এডাল কেণ্ডেল ক্লজিং পাওঁ 5 মিনিটছৰ তেতিয়াহ'লে আমি তাৰ পৰাই এটা 1:2 বা 1:3 ট্ৰেড এটা প্লেন কৰিব পাৰিম ঠিক আছে সেইটো ইজি ট্ৰেড আমাৰ কাৰণে কাইলৈ হ'ব যদি মাৰ্কেটটো গেপ আপ খোলে এতিয়া আমি চাওঁ যে মাৰ্কেটটো যদি মানে গেপ ডাউন খোলে বা তললে যদি আহে এতিয়া প্ৰথম কথাটো হ'ল কি এইটো এটা লেভেল আছিলে যোনটো প্ৰথমতে ছাপৰ্ট হিচাপে কাম কৰিছিলে ব্ৰেকডাউন কৰিছিলে ইয়াতে এতিয়া আকৌ এইটো লেভেল চাওক আজিও ইয়াতে ইনফেক্ট আজিও ইয়াতে কি কৰিছে ছাপৰ্ট লৈছিলে মাৰ্কেটটো যেতিয়া আহিছে এতিয়া বহুত দেৰি ৰখিছে এটা ট্ৰেণ্ড লাইন আছিলে আজি ট্ৰেণ্ড লাইন এটা ব্ৰেক কৰিছে এইটো ট্ৰেড আপোনালোকে যদি পাইছে মই ভাবোঁ কি আপোনালোকে এইটো ট্ৰেড কৰিছে চাগে বিকজ ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিছিল তাৰপিছত মাৰ্কেটটো ইয়াতে মুভ বহুত শ্ল' মুভ দিছে বাট মুভ ইয়াতে শ্ল' মুভ যদিও ইয়াতে 1:2 এটলিষ্ট আমাক ৰিস্ক টু ৰিৱাৰ্ডত প্ৰফিট দিছে এতিয়া কাইলৈৰ কাৰণে আকৌ কি হ'ব এই লেভেলটো আকৌ ইম্পৰ্টেণ্ট হৈ যাব মানে এইটো লেভেলত যদি কাইলৈ ভাবক কি অলপ গেপ ডাউন বা অলপ যদি ফ্লেট খুলি মাৰ্কেটত তললৈ আহে আৰু এইটোত যদি মানে কনচলিডেট কৰে আৰু এইটো লেভেল ব্ৰেকডাউন কৰি দিয়ে তেতিয়াহ'লে আমি কাইলৈ আকৌ ইয়াতে চেলিং দেখাৰ চান্স আছে ঠিক আছে চেলিং আকৌ আমি পাব পাৰোঁ বিকজ মাৰ্কেটটোৱে হ'ব পাৰে তেতিয়া আমাৰ এনেকুৱাকৈ কনফাৰ্মেশ্যন হৈ যাব মাৰ্কেটটো ওপৰত গ'ল তললৈ আহিলে ওপৰত গ'ল এইটো এটা ডাবল টপ টাইপৰ কাইণ্ড অফ পেটাৰ্ণ হৈ যাব যদি কাইলৈ এইটো লেভেল ব্ৰেক হৈ যায় তেতিয়া আমি টাৰ্গেটবিলাকো ভালকৈ ৰাখিব পাৰিম এটা হ'ল টাৰ্গেট প্ৰথম টাৰ্গেটটো 24,056 আৰু 23,986 আমাৰ যোনটো আজি ল' সেই তালৈকেও ইনফেক্ট টাৰ্গেট আমি কাইলৈ পাই যাব পাৰোঁ ঠিক আছে কিন্তু ওপৰ ছাইডেও মই আপোনালোকক যেনেকৈ ক'লোঁ ওপৰ ছাইডেও আপোনালোকে প্লেন কৰিব পাৰে কিন্তু সেইটো ডিপেণ্ড কৰে কি কাইলৈ মাৰ্কেটটো ক'ত খুলি আছে আৰু কোনকেইটা লেভেলছ ব্ৰেক কৰি আছে মাৰ্কেটে ঠিক আছে তো এনেকৈ কাইলৈ কাৰণে প্লেন কৰিব আৰু এটা বস্তু মনত ৰাখিব যদি গেপ ডাউন খুলি যায় তেতিয়াও আপোনালোকে ৱেইট কৰিব গেপ ডাউন খোলাৰ পিছত এনেকুৱা নহয় কি ৰেণ্ডমলি বাই কৰি দিলে বা চেল কৰি দিলে ইয়াত মাৰ্কেটক অলপ টাইম স্পেণ্ড কৰিব দিব টাইম স্পেণ্ড কৰি ওপৰত যদি ব্ৰেক কৰে তেতিয়াহ'লে ওপৰ ছাইডেও ট্ৰেড কৰিব পাৰিব আৰু যদি তলৰ ছাইডে ব্ৰেক কৰে তেতিয়া মই যেনেকৈ ক'লোঁ আপোনালোকক যে গেপ আপ বা গেপ ডাউন যোনটো ফালে মাৰ্কেট খোলে সেইটো ফালে মাৰ্কেটটোক আপোনাৰ সেইটো ছাইডে ট্ৰেড চালে আপোনালোকৰ বেছি আপোনালোকৰ তাতে প্ৰবেবিলিটি হ'ব ঠিক আছে চ' এইখিনিতে মই আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ডাউট হয় আমাক নিশ্চয় জনাব কমেণ্ট বক্সত ধন্যবাদ